আজমল ল কলেজত পুনৰ চমকপ্ৰদ ফলাফল প্ৰদৰ্শন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম স্থান দখল কৰাৰ লগতে ৮টা শীৰ্ষস্থান দখল আজমল ল কলেজৰ। শৈক্ষিক জগতত পুনৰ উজ্বলিল আজমল ল কলেজ। আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত হোজাইৰ প্ৰথমখন আইন মহাবিদ্যালয় আজমল ল কলেজে চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হয়। সদ্য ঘোষিত 2025 বৰ্ষৰ BA LLB অনাৰ্ছৰ ফলাফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আজমল ল কলেজখনে ৰাজ্যখনৰ ভিতৰত 6টা স্থান কঢ়িয়াই অনাৰ উপৰিও প্ৰথম স্থান দখল কৰি ঐতিহাসিক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। 2025 বৰ্ষৰ BA LLB অনাৰ্ছৰ ফলাফলত প্ৰথম স্থান দখল কৰে আজমল ল কলেজৰ আম্বিয়া বেগম, তৃতীয় স্থানত ইয়াসমিন খাতুন, চতুৰ্থ স্থানত শাহ আলম, পঞ্চম স্থানত ইমৰান হুছেইন, ষষ্ঠ স্থান দিলতাজ খানম আৰু দশম স্থান দখল কৰে এন্নি বংগপুইয়ে। আনহাতে LLBত চতুৰ্থ স্থান দখল কৰে ইয়াসমিন বেগম আৰু ষষ্ঠ স্থান অৰ্জন কৰে ৰাজ পাঠকে। আজমল ল কলেজৰ অভূতপূৰ্ব সফলতাত উৎফুল্লিত আজমল পৰিয়ালৰ সদস্যসকল। আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী তথা যমুনামুখৰ বিধায়ক চিৰাজুদ্দিন আজমলে কৃতি শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। সফলতা অৰ্জন কৰা সমূহ কৃতি শিক্ষাৰ্থীসকলক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই মুহূৰ্তত আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামৰ মন্তব্য আছে, শুনাই লৈছো। অলপতে গুৱাহাটী ইউনিভাৰ্চিটিয়ে 5 ইয়াৰ BA LLB ৰিজাল্ট ডিক্লেয়াৰ কৰিছে, ফাইনেল ৰিজাল্ট। আৰু এই ফাইনেল ৰিজাল্টত আমাৰ আজমল ফাউণ্ডেশ্যন, আজমল ল কলেজ বা আজমল পৰিয়ালৰ কাৰণে অতিকৈ গৌৰৱৰ আৰু আনন্দৰ কথা যে আমাৰ আজমল ল কলেজৰ এজনী ষ্টুডেণ্ট আম্বিয়া বেগমে তাই গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত BA LLB 5 ইয়াৰ যিটো কোৰ্চ আছে তাতে ফাৰ্ষ্ট ৰেংক কৰি আনিছে। আৰু আমি আম্বিয়া বেগমক অভিনন্দন যাচিছোঁ। লগতে আমাৰ কলেজৰ পৰা, আজমল ল কলেজৰ পৰা এই বছৰৰ এই ৰিজাল্টত টপ 10ৰ ভিতৰত 6টা পজিশ্যন আমাৰ আজমল ল কলেজে কঢ়িয়াই আনিছে। ফাৰ্ষ্ট ৰেংক, থাৰ্ড ৰেংক, ফ'ৰ্থ ৰেংক, ফিফথ ৰেংক, ছিক্সথ ৰেংক আৰু 10th ৰেংক। এই 6টা পজিশ্যন আনিছে। টপ 20ৰ ভিতৰতো বহুত কেইজন ষ্টুডেণ্ট আছে আৰু অলমষ্ট চব ষ্টুডেণ্টে ফাৰ্ষ্ট ক্লাছ পাছ কৰিছে। গতিকে এই এনেকুৱা অতিকৈ আশ্চৰ্যজনক ৰিজাল্টৰ কাৰণে আমি আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল সাহেব, চিৰাজুদ্দিন আজমল সাহেব তথা আমাৰ আজমল পৰিয়ালৰ চিফ পেট্ৰন আমিৰুদ্দিন আজমল সাহেবৰ পৰা আৰম্ভ কৰি সকলোৰ ফালৰ পৰা আমাৰ আজমল ল কলেজৰ প্ৰিন্সিপাল ডক্টৰ আক্কাছ আলী ছাৰ সমন্বিতে গোটেই শিক্ষক শিক্ষয়িত্ৰী আৰু এই উজ্জ্বল প্ৰদৰ্শন দাঙি ধৰা ষ্টুডেণ্টসকলকে আমি অভিনন্দন আৰু কৃতজ্ঞতা যাচিছোঁ। বিশেষকৈ আমাৰ কলেজৰ প্ৰিন্সিপালৰ লগতে টিচাৰসকলে দিনে ৰাতি ষ্টুডেণ্টখিনিক তেওঁলোকে গাইড কৰি থাকে। তেওঁলোকে অকলে কলেজৰ টাইমিং নিবিচাৰি পেলাই দিনে ৰাতি তেওঁলোকে ষ্টুডেণ্টক সহায় কৰা, গাইডেন্স দিয়া, তেওঁলোকক উৎসাহিত কৰা, তেওঁলোকৰ সকলো ধৰণৰ সমস্যা একাডেমিক, নন একাডেমিক সকলো ধৰণৰ সমস্যা তেওঁলোকে ষ্টুডেণ্টক সহায় কৰি থাকে। যাৰ কাৰণে এনেকৈ এটা উজ্জ্বল প্ৰদৰ্শন দাঙি ধৰা সম্ভৱ হৈছে। আমি আশা কৰিছোঁ যিটো সপোন লৈ পেলাই আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল সাহেব, চিৰাজুদ্দিন আজমল সাহেব বা আজমল পৰিয়ালে এই কলেজখন এষ্টাব্লিছ কৰিছিলে যে আমাৰ ইয়াৰ পৰা ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰি আগবাঢ়ি গৈ পেলাই তেওঁলোকক সমাজত ইনজাষ্টিছৰ বিৰুদ্ধে থিয় হ'ব, মানুহক যিসকল নিৰ্দোষ মানুহ তেওঁলোকক সহায় কৰিব, যিসকল ভিক্টিমাইজ হৈ আছে তেওঁলোকৰ হকে থিয় দিব। আমি আশা কৰিছোঁ আমাৰ যিসকল ষ্টুডেণ্ট ইতিমধ্যে বিভিন্ন ধৰণৰ কোৰ্টত তেওঁলোকে প্ৰদৰ্শন দাঙি ধৰি আছে, সেইখিনি আমাক যথেষ্ট উৎসাহিত কৰিছে। অহা দিনত আৰু ভাল প্ৰদৰ্শন আমাৰ কলেজখনে আমাৰ কাৰণে কঢ়িয়াই আনিব। আমাৰ ষ্টুডেণ্টবিলাকে আৰু ভাল প্ৰদৰ্শন তেওঁলোকে দাঙি ধৰিব, এইখিনি আশা কৰি আকৌ সকলোকে ধন্যবাদ, কৃতজ্ঞতা যাচিছোঁ। আৰু আমি অহা দিনত আৰু ভাল প্ৰদৰ্শন কৰিম।